অসম গণ পৰিষদৰ সাধাৰণ সম্পাদককে আদি কৰি যিসকল নেতৃস্থানীয় আছে তেখেতসকলক আদৰি অনা পৰ্ব এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। 1985 চন 14 অক্টোবৰ গোলাঘাটত জন্ম লৈছিল অসমৰ জাতীয়তাবাদী ক্ষেত্ৰৰ এই ৰাজনৈতিক দলটোৱে। আৰু তাৰ পিছতেই এয়া দেখা পাইছে যে আজি ৩৬টা বৰ্ষ ইতিমধ্যে চুইছেহি আৰু এয়া অসম গণ পৰিষদ জিন্দাবাদ ধ্বনি আমি দূৰৰ পৰাই আপোনালোকক শুনাইছোঁ। একেবাৰে পদূলিমুখত আমি আপোনালোকক দেখুৱাইছোঁ যে অসম গণ পৰিষদৰ যি প্ৰতিষ্ঠা দিৱস ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰথম কাৰ্যসূচী হৈছে তেওঁলোকৰ যি দলীয় পতাকা, সেই দলীয় পতাকা উত্তোলন আছে। ৩৬খন দলীয় পতাকা ইতিমধ্যে সাজু কৰা হৈছে আৰু এই ৩৬খন দলীয় পতাকা উত্তোলনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি আপোনালোকক সাক্ষী কৰাম। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে অতুল বৰা, কেশৱ মহন্ত, স্থানীয় বিধায়ক ভৱেন ভৰালী, মোৰ সতীৰ্থ তপনা আপোনালোকক দেখুৱাই আছে আৰু পতাকা উত্তোলন স্থলীলৈ তেখেতসকলক পোনে পোনে লৈ আহিব। আমি ইয়াৰ পিছতে শ্বহীদ বেদীত শ্ৰদ্ধা তৰ্পণ কৰিব। আমি আপোনালোকক এই গোটেই পৰিৱেশটো মই আকৌ কৈছোঁ যে 1985 যোগ 2020 আৰু ৩৬ সংখ্যক ৩৬টা বসন্ত স্পৰ্শ কৰিছে। আৰু এয়া অতুল বৰা ডাঙৰীয়া সভাপতি আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, যোৰহাট জিলা অগপ সমিতিয়ে তেওঁলোকক আদৰণি জনাই আগবঢ়াই লৈ আহিছে। আৰু যিটো জনগোষ্ঠীয় অঞ্চল দেউৰী জনপ্ৰধান এটা অঞ্চল, সেই অঞ্চলটো আজি নিৰ্বাচিত কৰি লৈছে প্ৰতিষ্ঠা দিৱসৰ তেওঁলোকে লৈ আহিছে ৩৬খন পতাকা আজি ৩৬ সংখ্যক যি পতাকা। আৰু এয়া দেখিছে সভাপতি অতুল বৰা ডাঙৰীয়া পবিত্ৰ তেওঁলোকৰ দলীয় পতাকা আৰু ৩৬ সংখ্যক, আকৌ কৈছোঁ 1985 যোগ 2020 ৩৬টা বছৰ স্পৰ্শ কৰিছে। আৰু প্ৰাগ নিউজত পোনপটীয়াভাৱে আপোনালোকে দেখি আছে এয়া পতাকা উত্তোলনৰ দিশে সভাপতি অতুল বৰাৰ যিটো যাত্ৰা, এই যাত্ৰা আমি আপোনালোকক দেখুৱাইছোঁ। কাষত এই মুহূৰ্তত আমি দেখুৱাইছোঁ স্থানীয় বিধায়ক ভৱেন ভৰালী ডাঙৰীয়া উপস্থিত আছে। আৰু একেবাৰে সন্মুখত মই আকৌ এবাৰ এই পৰিৱেশটো দেখুৱাইছোঁ, অকণমান যদি চাইড দিব পৰা যায়। আৰু এয়া দেখিছে যে সন্মানীয় সভাপতি কেশৱ মহন্ত ডাঙৰীয়া কাৰ্যকৰী সভাপতি। প্ৰাগ নিউজত পোনপটীয়াভাৱে আপোনালোকে দেখি আছে সমগ্ৰ এই আহ্লাদিত পৰিৱেশ। যোৱাৰ আগত মাথো 5 ছেকেণ্ডৰ বাবে মই সভাপতিৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা আজিৰ দিনটো এটা অন্যতম সংকল্প লোৱা দিন আছিল 1985 14 অক্টোবৰ গোলাঘাটৰ বাকৰি। আৰু আজি ৩৬টা বছৰ স্পৰ্শ কৰিছে। আজি এটা জনবসতিপূৰ্ণ এটা জনগোষ্ঠীয় অঞ্চলত আজি আপোনালোকে এনেধৰণে প্ৰতিষ্ঠা দিৱস উদযাপিত কৰিছে। সংকল্প কি হ'ব ভৱিষ্যতৰ দিনত অসম গণ পৰিষদৰ মজিয়াৰ? অসম গণ পৰিষদ দলৰ আজি ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে আজি এনেধৰণেৰে একেলগে মিলিত হৈ দলৰ যিসকল প্ৰতিষ্ঠাপক, দলৰ কৰ্মকৰ্তা যিসকলে অসম গণ পৰিষদ দলটোক আজিৰ পৰ্যায়লৈ উন্নীত কৰিছে, সেইসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আজিৰ দিনটোত অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু দলটোক অনাগত দিনত অধিক শক্তিশালী কৰিবলৈ, জনমুখী কৰিবলৈ আমি অংগীকাৰবদ্ধ হৈছোঁ। দলটোক নতুন বাটেৰে প্ৰগতিশীল জাতীয়তাবাদৰ ধ্যান ধাৰণাৰে, নতুন উদ্যমেৰে, পুৰণিৰ সংমিশ্ৰণেৰে দলটোক আমি আগবঢ়াই লৈ যাবলৈ আমি বিচাৰিছোঁ। দললৈ নতুন মানুহ আহিছে, আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আৰু অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ। বহু শক্তিয়ে, কেতবোৰ শক্তিয়ে অসম গণ পৰিষদক দুৰ্বল কৰিবৰ কাৰণে, আঞ্চলিকতাবাদৰ ভেটি উচ্চন কৰিবৰ কাৰণে অপচেষ্টা কৰিছে। কিন্তু কোনো শক্তিয়ে আমাক প্ৰতিহত কৰিব নোৱাৰে, আমাৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে, আমাৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে। আৰু তেনে প্ৰত্যাহ্বান আহিলেও আমি সেই প্ৰত্যাহ্বানক নেওচি আমি আগবাঢ়ি যাবলৈ আজিৰ দিনটোত অংগীকাৰবদ্ধ হৈছোঁ।
প্ৰত্যাহ্বান বহুত আছে তাৰ মাজত জাতীয়তাবাদী যিখন নীলিম আকাশৰ তলৰ পতাকা এখন শক্তিশালীভাৱে থিয় কৰাই থোৱাৰ এটা পৰিৱেশ আজি তেওঁলোকে প্ৰতিজ্ঞা লৈছে যে জাতীয়তাবাদী আৰু প্ৰগতিশীল আঞ্চলিকতাবাদী যিটো শক্তি তাৰ ধ্বজ্জা আগন্তুক দিনত জাতীয়তাবাদী আৰু প্ৰগতিশীল চিন্তাৰে আগুৱাই লৈ যাম বুলি সভাপতি অতুল বৰা ডাঙৰীয়াই কৈছে আৰু দেখা পাইছে নুৰুল চুলতান তেখেতে আগবঢ়াই লৈ গৈছে যোৰহাট জিলা সমিতিয়ে আগবঢ়াই লৈ গৈছে প্ৰবীণ যিসকল জাতীয়তাবাদী ক্ষেত্ৰৰ অন্যতম লোক তেখেতসকলে আগবঢ়াই লৈ গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া এখন পতাকা তেখেতসকলে হাতে হাত ধৰি লৈছে ৩৬খন পতাকা মই অকণমান ৩৬খন পতাকা তেওঁলোকে হাতে হাত ধৰি ল'ব আৰু এই ৩৬খন পতাকা বিভিন্ন ক্ষেত্ৰৰ জাতীয়তাবাদী ক্ষেত্ৰৰ বিভিন্নজনে এই ৩৬খন পতাকা তেখেতসকলে নিজস্ব স্থানত ইতিমধ্যে স্থান লৈছে মই আকৌ এবাৰ কৈছোঁ ২০২১ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই প্ৰতিষ্ঠা দিৱস অত্যন্ত তাৎপৰ্যপূৰ্ণ এই প্ৰতিষ্ঠা দিৱসৰ যি শক্তি ইয়াৰ তাৎপৰ্যপূৰ্ণ ইয়াৰ জনসমাগম অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু এটা স্থান যিটো নিৰ্বাচন কৰি লৈছে ডেৰগাঁৱৰ এটা জনগোষ্ঠীয় জনবসতি প্ৰধান অঞ্চল এই গোটেই পৰিৱেশটো এটা অত্যন্ত আজিৰ দিনটোৰ বাবে এটা অত্যন্ত নিৰ্ণায়ক যাত্ৰাৰ পৰিৱেশ এই মুহূৰ্তত প্ৰাগ নিউজত আপোনালোকক দেখুৱাইছোঁ কল্পনা পাটোৱাৰী লোকশিল্পী তথা শেহতীয়াকৈ অসম গণ পৰিষদৰ মজিয়ালৈ অহা মোৰ সতীৰ্থ তপনে দেখুৱাইছে তেখেতেও এখন দলীয় পতাকা তেখেতেও ইতিমধ্যে লৈছে কাষত ৰৈছে আৰু এই সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত প্ৰাগ নিউজত আমি দেখুৱাইছোঁ মোৰ কাষত ভৱেন ভৰালী ডাঙৰীয়া তপন এইফালে স্থানীয় বিধায়ক ডেৰগাঁও সমষ্টিৰ ভৱেন ভৰালী ডাঙৰীয়া যিসকল প্ৰবীণ লোক মই আকৌ এবাৰ কৈছোঁ যিসকলে গুৰি বঠা ধৰি আছে অসম গণ পৰিষদৰ প্ৰত্যেকজনে ইতিমধ্যে ইয়াৰ কাষত অৱস্থান লৈছে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াত উপস্থিত আছে সাধাৰণ সম্পাদক কেইবাজনো ইয়াত উপস্থিত হৈছেহি এই সকলো আৰু এই আদৰণি জনাইছে আমি দেখুৱাইছোঁ আমি আদৰণি পৰ্ব দেখুৱাই আছোঁ আপোনালোকক এই মুহূৰ্তত এয়া কেশৱ মহন্ত ডাঙৰীয়াক আদৰণি জনাইছে প্ৰাগ নিউজত আপোনালোকে দেখা পাইছে মই আকৌ এবাৰ কৈছোঁ যে শিল্পী কল্পনা পাটোৱাৰী ডাঙৰীয়া আজি ডাঙৰীয়ানী ইয়াত উপস্থিত হৈছেহি এয়া আদৰণি পৰ্ব মই আপোনালোকক দেখুৱাই আছোঁ এই গোটেই পৰিৱেশ বন্দী প্ৰাগ নিউজৰ কেমেৰাত আমি আপোনালোকক দেখুৱাই আছোঁ আদৰণি পৰ্ব আৰু মই আকৌ এবাৰ কৈছোঁ যে ২০২১ৰ আগৰ আজিৰ প্ৰতিষ্ঠা দিৱস অন্যতম গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আদৰণি পৰ্বৰ পিছত দলীয় তেওঁলোকৰ যি পতাকা সেই পতাকা তেওঁলোকে উত্তোলিত কৰিব নীলিম আকাশৰ তলত আৰু ৩৬খন পতাকা ১৯৮৫-২০২০ এই দীৰ্ঘ পৰিক্ৰমা ৰাজনৈতিক শক্তিৰ দীৰ্ঘ পৰিক্ৰমা আপোনালোকক আমি এই মুহূৰ্তত দেখুৱাই আছোঁ ইয়াৰ পিছত আমি শ্বহীদ তৰ্পণ আছে সতীৰ্থৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন আছে এই কাৰ্যসূচীসমূহ আছে সেই কাৰ্যসূচীসমূহ ১, ২, ৩, ৪কৈ আপোনালোকক দেখুৱাবৰ বাবে আমি যত্ন কৰিম ইয়াৰ পিছতে বৃহৎ এখনি ৰাজহুৱা সভা ইয়াত ৰংগমঞ্চত যি উপদেউৰী ৰংগমঞ্চ আছে ৰংগমঞ্চত এখন বৃহৎ ৰাজহুৱা সভা হ'ব সেয়া পৰৱৰ্তী বাতৰি দেখুৱাম কিন্তু এতিয়া এই পৰিৱেশটো আমি আপোনালোকক সাক্ষী কৰাইছোঁ এয়া হৈছে পৰিৱেশ আমি পতাকা উত্তোলনৰ মুহূৰ্তলৈকে গোটেই পৰিৱেশ দেখুৱাই পৰৱৰ্তী বাতৰিত আমি আপোনালোকক অন্যান্য দৃশ্যসমূহ দেখুৱাবৰ বাবে যত্ন কৰিম ইয়াৰ পিছতে পতাকা উত্তোলন হ'ব আমি আকৌ এবাৰ কৈছোঁ আমি আশা কৰিম অতি সোনকালেই পতাকা উত্তোলন হ'ব আমি আপোনালোকক সেই দৃশ্য দেখুৱাবৰ বাবে যত্ন কৰিম আজি প্ৰত্যেকটো সমষ্টি আৰু প্ৰত্যেকখন জিলাত এই প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰা হৈছে আৰু এয়া হৈছে মূল কেন্দ্ৰীয় অনুষ্ঠান আপোনালোকৰ প্ৰাগ নিউজৰ পৰ্দাত আপোনালোকে দেখা পাই আছে
এই পতাকা উত্তোলন পৰ্বৰ দিশে যাব এতিয়া এই মুহূৰ্তত আমি আপোনালোকক সেই দৃশ্য মই আকৌ এবাৰ কৈছোঁ যে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আপোনালোকক সাক্ষী কৰাম আৰু ৩৬ সংখ্যক ১৯৮৫ 14 অক্টোবৰ গোলাঘাটৰ বাকৰি আৰু ২০২০ উপদেউৰী দেৰগাঁও সমষ্টি এই দৃশ্য ৩৬ বছৰীয়া পৰিক্ৰমা আপোনালোকক আমি এই জাতীয় যিটো ৰাজনৈতিক দল জাতীয়তাবাদী যি ৰাজনৈতিক দল এই ৰাজনৈতিক দলটোৰ আজিৰ বিশেষ দিনটোৰ প্ৰতিচ্ছবি দেখুৱাই আছোঁ ইতিমধ্যে সাজু হৈছে আৰু পতাকা উত্তোলনৰ পৰ্বৰ দিশে নিশ্চয় যাব আৰু দলৰ সভাপতিয়ে পতাকা উত্তোলনৰ দিশে যাত্ৰা কৰিব মূল পতাকাৰ সমান্তৰালভাৱে অন্যান্য যিখিনি দলীয় পতাকা এইখিনি উত্তোলন কৰিব সেই দৃশ্যও মোৰ সতীৰ্থ তপনে আপোনালোকক দেখুৱাব এয়া মূল পতাকা সভাপতি অতুল বৰা ডাঙৰীয়া তাৰপিছত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া কল্পনা পাটোৱাৰী ডাঙৰীয়ানী সমান্তৰালভাৱে ভৱেন ভৰালী ডাঙৰীয়া স্থানীয় বিধায়ক আৰু পুতুল বৰুৱাকে আদি কৰি সৌৰভপ্ৰাণ বৰালৈকে এই সকলোৱে ইয়াত আমি দেখুৱাইছোঁ প্ৰাগ নিউজত আপোনালোকে দেখা পাইছে এয়া পতাকা উত্তোলনৰ দৃশ্য আৰু এয়া নীলিম আকাশৰ তলত ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ওপৰ দেউৰী গাঁৱৰ বাকৰিত এই মুহূৰ্তত কৰিছে এই পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে যেটো থিম সং ইতিমধ্যে বাজি উঠিছে আৰু ইতিমধ্যে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ ইয়াত উপস্থিত হৈছেহি আমি দেখুৱাইছোঁ